ল'ৰা-ছোৱালীখিনি 3 বছৰ 4 বছৰ হওঁতে লৈ যায়। যদি মুখ্যমন্ত্ৰী মহোদয়ে এটা আমাক স্থায়ী সমাধান দিয়ে যে চাৰ্টিফিকেট দিয়া ব্যৱস্থাটো যে 6 বছৰ নোহোৱা পৰ্যন্ত কোনো স্কুলে যাতে এডমিশ্যন দিব নোৱাৰে বা প্ৰাইভেট স্কুলত যাতে এডমিশ্যন কৰিব নোৱাৰে সেইটো বাধ্যতামূলক কৰক। চাৰ্টিফিকেটখন এনেকুৱাকৈ বনাওক যে কৰ্মী অংগনবাড়ী যিগৰাকী কৰ্মী বা পৰিচালনা কমিটি তেখেতসকলৰ চিলমোহৰ নহ'লে কোনো স্কুলতে যাতে এডমিশ্যন কৰিব নোৱাৰে। তেখেতে এইটো অতি সোনকালে সমাধান কৰি দিব বুলি গহপুৰৰ পৰাই তেখেতলৈ আহ্বান জনাইছোঁ। নিশ্চয় এয়া আছিলে অংগনবাড়ী কৰ্মীসকলৰ আহ্বানৰ 2 অক্টোবৰ তাৰিখে আছিলে গান্ধী জয়ন্তীত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অংগনবাড়ী কৰ্মীসকল সহায়িকাসকলৰ কেইবাটাও আচলতে ভাল খবৰ ঘোষণা কৰিব আৰু তাৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কেইবাটা দাবী তেওঁলোকে অনুৰোধ জনাইছে কৰিবৰ কাৰণে। ইতিমধ্যে আমি গহপুৰৰ পৰা সমবেত হৈছোঁ। আপোনালোকক প্ৰতি মুহূৰ্ততে জনাই আহিছোঁ যে আমি গহপুৰৰ পৰা আমি পদক্ষেপ এটা লৈছোঁ যে আমাক গৰম বন্ধ লাগে। যি উষ্ণতা বৃদ্ধি পাইছে সেই উষ্ণতাৰ প্ৰতি লক্ষ্য ৰাখি আমাক গহপুৰৰ পৰা সমগ্ৰ অসমৰ পৰা কৈ আছে যে গৰম বন্ধ লাগে হয়। আপোনালোকে প্ৰত্যেকে পদক্ষেপ হাতত লওক। আমাৰ দৰে আপোনালোকে আগবাঢ়ি আহি এনেদৰে মুখ্যমন্ত্ৰীক জনাবলৈ ব্যৱস্থা কৰক। তেতিয়াহে মুখ্যমন্ত্ৰীয়ে হয়তো জানিব অনুভৱ কৰিব যে হয় কৰ্মীসকলে মানে বিভিন্ন গৰমৰ প্ৰতি লক্ষ্য মানে আহ্বান জনাইছে। নহ'লে আপোনালোকে কেতিয়াও শুই থকা শিয়ালে কেতিয়াও হাঁহ ধৰিব নোৱাৰে আৰু কেঁচুৱাই কান্দিলেহে কল পায়, সকলোৱে জানে। গতিকে আমাৰ বাইদেউহঁতে আছে, মোৰ চেনেলতো আপোনালোকক মতামত ল'ব বিচাৰিছোঁ কাৰণ মোৰ ভিডিঅ' বহুত অসমৰ বিভিন্ন প্ৰান্তলৈ সকলো বান্ধৱীয়ে ছাপোৰ্ট কৰি আছে, সহযোগ কৰিছে। বাইদেউ কিবা এটা কৈ দিয়ক, আমাৰ গৰম বন্ধটো যে ইমান প্ৰয়োজন হৈ পৰিছে কৈ দিয়ক। হয়, গৰম বন্ধটো যিহেতু সকলোকে লাগে, শিশুসকলৰ গৰমটো অতি বেছি আৰু গৰ্ভৱতী মাতৃসকলৰ যিহেতু গৰ্ভৱতী মাতৃসকলে আমাৰ কেন্দ্ৰলৈ আহিব লাগে। SND যিটো শিশু খাদ্য সেইটো কাৰণে গৰ্ভৱতীসকলো আহিব লাগে আৰু শিশুসকলো আহিব লাগে। এই শিশু আৰু গৰ্ভৱতীসকলৰ যিটো বৰ্তমান গৰম হৈছে সেই গৰমৰ প্ৰতি লক্ষ্য ৰাখি গোটেই অসমতে এটা সজাগতা হওক যে গৰম বন্ধটো আমাক সকলোকে লাগে। যিহেতু সকলো সজাগ হ'লেহে চৰকাৰে আমাৰ কথাটো গুৰুত্ব দিব আৰু আমাৰ বন্ধৰ প্ৰতি সহায় জনাব। কওক। নমস্কাৰ, মই জয়তে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যিহেতু আমাৰ আগন্তুক 2 অক্টোবৰত তেখেতে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা নিশ্চয় ভাল খবৰ ঘোষণা কৰিব। আমি আশাবাদী, নিশ্চয় আমি ভাবিছোঁ আমি যাতে আমাৰ ল'ৰা ছোৱালী আৰু আমাৰ সমাজখনক লগত মিলাই চলিব পৰাকৈ আমি যাতে উপকৃত হ'ব পৰাকৈ কিবা এটা ঘোষণা কৰে। আমাক মনত যাতে দুখ নোপোৱাকৈ আমাক সিদ্ধান্ত লয়, আমি যাতে দুখ কৰিব নালাগে, আমি পিছৰ পৰ্যায়ত যাতে বেলেগ পদক্ষেপ হাতত ল'ব নালাগে। আমি বহুত বছৰে কান্দি আহিছোঁ, এতিয়া নিশ্চয় আশা কৰিছোঁ আমি আৰু কান্দিবলৈ দুখ দূৰ হৈছে, আমাৰ কান্দাৰ সময় আৰু সাৰিছে বুলি ভাবিছোঁ। আৰু লগতে আমি এই চেনেলৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু এটা আহ্বান জনাব বিচাৰিছোঁ যে ৰাজ্যৰ প্ৰতিখন বিদ্যালয় ইতিমধ্যে বন্ধ আছে, কিন্তু আমাৰ অংগনবাড়ী কেন্দ্ৰসমূহ এতিয়াও খোলা দিছে। এই গৰমৰ প্ৰকোপত ঘৰতে মানুহ থাকিব নোৱাৰে, গতিকে কণ শিশুসকল কেন্দ্ৰত আহি বহুত কষ্ট অনুভৱ কৰিছে। সেয়েহে মহোদয় যাতে এই বছৰৰ পৰা আমাক গৰম বন্ধটো বাধ্যতামূলক কৰে, তাৰ কাৰণে আমি কৰজোৰে আহ্বান জনাইছোঁ। ধন্যবাদ। তেতিয়াহ'লে আমাৰ আজি ইমানতে আমাৰ কৰ্মীবৃন্দৰ পৰা আমি সামৰণি মাৰিছোঁ। পুনৰবাৰ চাই থাকিব, আপোনালোকে সহযোগ কৰি থাকিব। যেনেদৰে হাজাৰ কমেণ্টে উপচাৰ দিছে, খুব আপোনালোকক ধন্যবাদে জনাইছোঁ আৰু সহযোগ কৰিব, ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। ধন্যবাদ।